আপোনালোকে ইয়াত চেলাৰী কিমান পায় জানিলে Hello guys, welcome back to my brand new vlog আৰু এতিয়া হৈছে পাঁচবেলা হ'লগৈ 4টা বাজি আছে আৰু এইকেইদিন ভিডিঅ' ল'ব পৰা নাই কাৰণ বৰষুণো আৰু ক'তো ওলাইও যোৱা নাই সেইকাৰণে আৰু আজি ঘৰতে অলপ কাম লাগিলোঁ প্লাষ্টাৰ তলৰখিনি প্লাষ্টাৰ কৰি আছোঁ জানেই আৰু লাহে লাহে কৰি আছোঁ পটককৈ মানে নন ষ্টপ লগাই থ'ব নোৱাৰোঁ জানেই পইচা নহ'লেনো ক'ত নন ষ্টপ কৰিব পাৰি চ' সেইকাৰণে অলপ লাগিলোঁ এতিয়া গা চা ধুই মেলি এতিয়া বহিছোঁ আৰু চ' কেইটামান ভাইটিয়ে মোক কমেণ্ট কৰি আছিল তো সেই কমেণ্টকেইটাৰ ওপৰত ভিডিঅ'টো বনাওঁ বুলি ভাবিলোঁ আৰু এইকেইদিন আমাৰ এইফালে বহুতেই বৰষুণ দিছে ইমান বৰষুণ দিছে নহয় ক'তো ওলাই যাব পৰা নাই আপোনালোকৰ ফালে দিছেনে নাই দিয়া কমেণ্ট কৰি জনাবচোন আৰু আজি আহোঁ মেইন টপিকটোলৈ চ' ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ The next day. গুড মৰ্ণিং কালি ভিডিঅ'টো সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ গতিকে আজি এই ভিডিঅ'টো সম্পূৰ্ণ কৰিম বুলি ভাবিছোঁ কাৰণ কালি অলপ কামো আছিলে সেইকাৰণে কামৰ মাজত অলপ ভিডিঅ'টো বনাওঁ বুলি ভাবিছিলোঁ কিন্তু বনোৱা নহ'ল গতিকে আজি সেই কমেণ্টকেইটাৰ ৰিপ্লাই দিবলৈ আজি আপোনালোকক চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষৰলৈকে চাই থাকিব তো ব'লক আজি আৰম্ভ কৰিম আৰু শেষো কৰিম দেই ভালকৈ চাই থাকক ভিডিঅ' চ' কালি মোক সুধি আছিলে কেইজনমানে চেলাৰী কেনেকৈ দিয়ে কিমানৰ পৰা ষ্টাৰ্ট হয় চ' সেইকেইটাৰ ওপৰত কমেণ্ট কৰি সুধি আছিলে মোক সেইকাৰণে সেই কমেণ্টকেইটাৰ ওপৰত আজি বেছ কৰি ৰিপ্লাই দিবলৈ চেষ্টা কৰিম চ' ব'লক আৰু এতিয়া প্ৰথমতে ক'ম আমাৰ তাতে মানে বিভিন্ন ধৰণৰ বিভাগ আছে ডিপাৰ্টমেণ্ট আছে ইলেক্ট্ৰিচিয়ান মেকানিক মাৰ্ট ইঞ্জিনিয়াৰ চ' আৰু এইফালে আমাৰ ড্ৰিলিঙৰ চবৰ বেলেগ বেলেগ আৰু চবৰে বেলেগ বেলেগ চেলাৰী চ' আপুনি মেকানিকৰ হ'লে মেকানিকৰ চেলাৰী চবৰে বিভিন্ন ধৰণৰ চেলাৰী আৰু ইলেক্ট্ৰিকেল আৰু মেকানিকেলৰ অলপ একেই হয় কিন্তু বাকী ডিলিঙৰখিনি বেলেগ বেলেগ হৈ থাকে চ' আপুনি চেলাৰীটো ইয়াৰ পৰা আমাৰ ডিলিঙত ষ্টাৰ্ট হয় আমাৰ PF CF সকলো ধৰণৰ পইচা কাটে ইয়াত আমাৰ মেডিকেলৰো থাকে চেডিকেলৰ আমাৰ যিবিলাক কেনেকৈ দুৰ্ঘটনা হয় বাই চান্স অন ডিউটিত তেতিয়া তাৰ পৰা তাতো ট্ৰিটমেণ্টটো দিয়ে অলপ চলপ দিয়ে আৰু ইমান সম্পূৰ্ণকৈ নিদিয়ে চ' অলপ কিবা এটা দিয়ে আৰু মেডিকেল আৰু PFটো কাটে আমাৰ তাতে চ' সেইবিলাক কাটি মেলি আমাৰ 19ৰ পৰা ষ্টাৰ্ট হয় তাৰ পৰা ওপৰলৈ গৈ থাকে 19 to 18 এনেকুৱাৰ পৰা ষ্টাৰ্ট হয় চ' তাৰ আপোনাৰ যদি গ্ৰেড বাঢ়ি গৈ থাকে প্ৰমোশ্যন পাই গৈ থাকে আপোনাৰ চেলাৰীও ইনক্ৰিজ হৈ গৈ থাকিব কিন্তু যিকেইজন হাই লেভেলৰ কিন্তু পইচা বহুতে মানে ভালেখিনি হয় আৰু লাখৰ ওপৰত যায়গৈ এনেকৈ তো আপোনাৰ কাম কৰাৰ ওপৰতে সেইবিলাক ডিপেণ্ড কৰে মানে মিনিমাম ষ্টাৰ্ট আপুনি ধৰিব পাৰে 18 to 19 তাৰ পৰা আপোনাৰ 19 to 18,000 তাৰ পৰা আপোনালোকৰ চেলাৰী ষ্টাৰ্ট হৈ যাব আৰু আপোনালোকে যদি প্ৰমোশ্যন পাই গৈ থাকে ওপৰলৈ গৈ থাকে যিহেতুকে ওপৰলৈ গৈ থকাৰ লগে লগে আপোনাৰ চেলাৰীও ওপৰলৈ গৈ থাকিব তেনেকুৱা ধৰণৰ আপোনাৰ ওপৰত নিজৰ ওপৰতে ডিপেণ্ড কৰে আৰু কিন্তু ডিলিঙৰ ছেক্টৰটো ইমান বেয়া ছেক্টৰ নহয় বেয়া হেৰি নহয় প্ৰাইভেট বুলিয়ে যে ইয়াতে চেলাৰী কম তেনেকুৱা ধৰণৰ কোনো নহয় চ' ইয়াতে আপোনালোকে কাম কৰি মানে ধুনীয়াকৈ নিজেও চলিব পাৰিব নিজৰ সংসাৰখনো চলাব পাৰিব চ' কিন্তু কামটো পাবলৈ দিগদাৰ হয় অলপ কাৰণ জানেই আজিকালি কৰ্মসংস্থাপন মানে কোনোবা এটা কাম পাবলৈ ইমানেই দিগদাৰী হৈ যায় চ' সেইকাৰণে ইয়াত কাম পাবলৈ অলপ দিগদাৰ হৈ যায় চ' তেনেকুৱা ধৰণে আৰু চেলাৰীবিলাক যেতিয়া ডিলাৰ ৰেডি হয় তেতিয়া চেলাৰীবিলাক ভালেখিনি আৰু বহুতেই ভাল মানে চেলাৰীটো ভাল চ' আৰু কিনো ক'ম ইমানখিনি কি কয় আৰু সকলোৱে এইটোৱে জানিব বিচাৰিছিলে যে ডিলিঙত চেলাৰী কিমান চ' আপোনালোকক আজি ক'বলৈ চেষ্টা কৰিলোঁ সেইটোৱে আৰু যে আপোনাৰ নিজৰ ওপৰত মানে নিৰ্ভৰ কৰে যে আপোনাৰ চেলাৰীটো কিমান পাব যে কোৱা নাই যে মই ইমান টকা হ'লে ইমান সেইটো কোৱা নাই মানে প্ৰমোশ্যনৰ ওপৰত বেছ কৰি কথাবিলাক কৈছোঁ আপোনালোকক কিন্তু আপুনি মিনিমাম যদি আপুনি অপেনিঙতো সোমাই নাই অপেনিঙৰ ষ্টাৰ্টিঙৰ পৰা 18 to 19,000ৰ পৰা আপোনালোকৰ চেলাৰী ষ্টাৰ্ট হৈ যাব PF CF কাটি মেলি আৰু আপোনালোকক তাতে অহা যোৱা থকা মেলা সকলো ধৰণৰ সুবিধা দিয়ে আৰু সকলো ধৰণৰ পইচা কাটি মেলিহে আপোনালোকক সেইটো 18,000 বা 19,000 এনেকৈ আপোনালোকক দিব তো এনেকৈ ষ্টাৰ্ট হৈ যাব আৰুনো কি ক'ম চ' বহুত দিন ভিডিঅ' বনোৱা নাছিলোঁ অলপ নিজেও
ঘৰত অলপ কামৰ ব্যস্ত হৈ আছোঁ অলপ ভিডিঅ'টোত দেখাইছোঁ আপোনালোকক মানে দেখাই দিম কেনেকৈ ব্যস্ত হৈ আছোঁ ঘৰৰ কামবিলাক ঘৰত থাকিব নোৱাৰা অৱস্থা হৈ আছে সেইকাৰণে ভিডিঅ' মই ৰেগুলাৰলি দিবলৈ পৰা নাই কিন্তু চেষ্টা কৰিম সদায় ভিডিঅ' দি থাকোঁ আপোনালোকে কমেণ্ট কৰিব সেই কমেণ্টবিলাকৰ মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম চ' আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আৰু ক'তো ওলাই যোৱা হোৱা নাই আৰু এইকেইদিন বৰষুণে কালি অলপ ৰ'দ দিছিলে বাৰু চ' আজিৰ ভিডিঅ'ত ইমানখিনিয়ে শেষ কৰোঁ আৰু লগ পাম অন্য এটা ভিডিঅ'ত জয় আই অসম